নমস্কাৰ সকলোকে বৰ্তমানে উপস্থিত আছো জুবিনদাৰ সমাধি ক্ষেত্ৰত সোণাপুৰত আৰু আমি দিন ৰাতি একাকাৰ কৰি এই স্থানতে আছো জুবিনদাৰ শেষকৃত্য সম্পন্ন হোৱাৰ আগৰে পৰা আৰু আমি যোৱাকালিৰ পৰা এটা বিতৰ্ক দেখিবলৈ পাই আছো সোশ্যাল মিডিয়াত দানপাত্ৰ বিতৰ্ক ইয়াতে এটা বাকচ থোৱা হৈছিল জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিনদাৰ প্ৰতি মৰম যাচিবৰ বাবে ইয়ালৈকে অহা প্ৰতিগৰাকী অনুৰাগী গুণমুগ্ধসকলে চাকি ধূপ জ্বলাইছে কোনোবাই মম জ্বলাইছে কোনোবাই এখন গামোচা দিছে কোনোবাই ফুলৰ থোপা দিছে এনেদৰে জুবিনদালৈ মৰম যাচিছে ঠিক তেনেদৰে কিছুমান অনুৰাগীয়ে ইয়াতে 10 টকা 20 টকা 50 টকা 100 টকা এনেকৈ দিছিলে আৰু সেই যে দিছিলে মই এখন আপোনালোকক এতিয়া ফটো লগাই দি আছো সেই ফটোখন আপোনালোকে চালে বুজিব পাৰিব সেই পইচাখিনি মানে উৰি উৰি গৈ আছিল বতাহত যেহেতু খোলা জায়গাতে থোৱা হৈ আছিল আৰু বা চাকি এগছি অখণ্ড য'ত জ্বলি আছে ইয়াতে চাকি গছিটো পৰিছিল পইচাখিনি তাৰ বাবে স্থানীয় কেইগৰাকীমান লোকে প্ৰশাসনৰ সন্মতি সাপেক্ষে ইয়াতে এটা বাকচ ৰাখিছিল হেতুক আচলতে দানপাত্ৰ বুলি ক'ব নোৱাৰি যেনেকৈ আমি গামোচাৰো এটা বহুত ডাঙৰ ঠাক হৈছে গামোচাখিনি ৰাখিবৰ কাৰণে যেহেতু বাকচৰ ব্যৱস্থা কৰা হৈছে পইচাখিনিৰ কাৰণেও বাকচ এটাৰ ব্যৱস্থা কৰা হৈছে আৰু হেতুকে দানপাত্ৰৰ নাম দি পেলাই বহু বেছি বিতৰ্ক কৰা হৈছে মই আপোনালোকক দেখুৱাই আছো সক বৰ্তমানেও আমি গামোচাবোৰ জাপি আছো যেহেতু ইয়াতে গামোচাৰ বহুত বেছি ঠাক এটা আছিল ইয়াতে বহুত বেছি উখ হৈ গৈছিল আৰু এইখিনি ঠাইৰ পৰা গামোচাবোৰ জাপি জাপি আমি এনেদৰে এটা বাকচত থোৱাৰ ব্যৱস্থা কৰিছো গামোচাৰ বাবে যেহেতু এই বাকচটোৰ ব্যৱস্থা কৰা হৈছে ঠিক তেনেকৈ ইয়াতে পইচা দিয়া আছিল এই স্থানখিনিত পইচা দিয়া আছিল আৰু পইচাবোৰ উৰি উৰি যায় আৰু এই পইচাবোৰ পৰিছিল সেই বন্তি গছিটো যাৰ বাবে ইয়াতে এটা বাকচৰ ব্যৱস্থা কৰা হৈছিল স্থানীয় লোকসকলৰ লগতে প্ৰশাসনৰ সন্মতিক্ৰমে আৰু সেই বিষয়টো লৈ একাংশই ইমান বেছি বিতৰ্ক কৰিছে আসলে জুবিনদাৰ সমাধি ক্ষেত্ৰত অনুৰাগীয়ে দিয়া এনে ধৰণে চাওক এই পইচাবোৰ চাওক এনেকৈ দিয়া আছে এই পইচাখিনি যাতে চাৰিওফালে উৰি নাযায় তেলত নপৰে বা বতাহত উৰি নাযায় বেলেগ ফালে তাৰ বাবে এই ব্যৱস্থাটো কৰা হৈছিল কিন্তু কিছুমানৰ এনেকুৱা মানসিকতা জুবিনদাৰ সমাধি ক্ষেত্ৰত জুবিনদাৰ অনুৰাগীসকলে দিয়া পইচাখিনি কোনোবাই হৰলকি কৰিব নেকি কিবা ৰহস্য আছে নেকি এনে ধৰণৰ কথা বিতৰ্কৰ আচলতে ওলাবই নালাগে কিন্তু এনেকুৱা এটা বিতৰ্ক ওলাইছে এয়া চাওক কিমানবোৰ গামোচা জাপি জাপি ইয়াতে বাকচত থোৱা হৈছে কাৰণ এই স্থানখিনিত গামোচা ইমান ওখ হৈ গৈছিল যে জুবিনদাৰ হয় আৰু বৰষুণো আহিছিল ৰঞ্জিতা কি ক'ব এনেকুৱা এটা বিতৰ্ক হৈ আছে তাৰমানে কি চোৱা গামোচা ইমানেই বেছি হৈছে আৰু আজি পুৱাৰ ভাগত ধাৰাসাৰ বৰষুণ দিছে বহু গামোচা তিতি পচিবলৈ আৰম্ভ কৰিছে গামোচাৰ মাজত বহু ফুলৰ মালা আছিল বুকে আছিল যিসমূহ এতিয়া গামোচাৰ ভিতৰতে পচিবলৈ আৰম্ভ দাগ লাগিছে পচিবলৈ আৰম্ভ কৰিছে আমি এতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰিছো গামোচাখিনি জুবিনদাৰ যেহেতু সমাধি ক্ষেত্ৰ স্থানতে নিৰ্মাণ কৰাব এই সমাধি ক্ষেত্ৰতে আমি গামোচা সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম সমান্তৰালকৈ দানপাত্ৰৰ কথাটো এনেকুৱা ধৰণৰ পইচা যেহেতু মানে শ্ৰদ্ধাঞ্জলি দিব আহোঁতে 10-20 টকা বহুতে দিছে বহু অনুৰাগীয়ে দিছে হাজাৰ হাজাৰ অনুৰাগী প্ৰতিদিনা সমাগম হৈ আছে সেই 10-20 টকাসমূহ যেহেতু বতাহ দিয়ে চাকি জ্বলি থাকে পইচাসমূহ উৰি গৈছিলে উৰি যাওঁতে এজন স্থানীয় যুৱকে আনি ইয়াতে দানপাত্ৰ এটা থৈছিলে দানপাত্ৰতে সমগ্ৰ বস্তুখিনি প্ৰশাসনৰ অনুমতি সাপেক্ষে ভৰাই থোৱা হৈছিল কিন্তু তাক লৈ একাংশ সংবাদ মাধ্যমে অযুক্তিকৰ বিতৰ্ক এটা কৰাটো কোনো ওপৰতে গ্ৰহণযোগ্য নহয় যেন জুবিনদাক লৈ এতিয়া মুঠতে বিতৰ্ক আৰু বিতৰ্ক ৰাজনীতি আৰু ৰাজনীতি তেনেধৰণৰ অনুভৱ হৈছে কাৰণ দানপাত্ৰটো কোনো ধন সংগ্ৰহৰ কাৰণে থোৱা নাই যিসকল লোকে শ্ৰদ্ধাঞ্জলি জনাইছিলে কাষতে পইচাসমূহ থৈ গৈছিলে উৰি গৈছিলে চাকিত যাই পৰিছিলে উৰি যায় তাৰ কাৰণে এজন লোকে স্থানীয় লোকে দানপাত্ৰ নহয় আচলতে বাকচ এটা থৈ দিছিলে দানপাত্ৰ যেনেকৈ আমি গামোচাখিনিৰ কাৰণে বাকচৰ ব্যৱস্থা কৰা হৈছে ঠিক তেনেকুৱাই সেইবিলাক আচলতে বিতৰ্ক হ'ব নালাগে আৰু ডিমৰীয়াবাসী ৰাইজে কেতিয়াও সেই কথাটো ভাবিবও নোৱাৰে যে জুবিনদাৰ সমাধি ক্ষেত্ৰত অনুৰাগীয়ে দিয়া পইচাখিনি বা গামোচাখিনি কোনোবাই হৰলকি কৰিব সেয়া সংৰক্ষণৰ ব্যৱস্থা হ'ব আৰু যিখিনি পইচা বাকচটোত যিখিনি পইচা আছিলে সেই পইচাখিনি সমাধি ক্ষেত্ৰৰ যিহেতু কাম চলি আছে সমাধি ক্ষেত্ৰৰ কামতে ব্যৱহাৰ কৰা হ'ব এয়া সমাধি ক্ষেত্ৰৰ কাম চলি আছে আৰু গোটেইখিনি পইচা প্ৰশাসনৰ সন্মতি সাপেক্ষে এই ব্যৱস্থাটো কৰা হৈছিলে আৰু প্ৰশাসনৰে হ'ব এই পইচাখিনি আৰু প্ৰশাসনে জুবিনদাৰ ক্ষেত্ৰৰ কামতে সেই পইচা ব্যৱহাৰ কৰিব আচলতে এনেকুৱা ধৰণৰ বিতৰ্ক একেবাৰে হ'ব নালাগে আৰু জুবিনদাক লৈ কোনেও এনেকুৱা ধৰণৰ বিতৰ্ক যে নকৰে এই ভিডিঅ'টোৰ জৰিয়তে মই তাৰে অনুৰোধ জনাইছো আৰু এতিয়াও আমাৰ কাম চলি আছে এইখিনি স্থানতে সকলোৱে অনুৰাগীসকলে জুবিনদালৈ বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচাসমূহ আগবঢ়াইছিলে ফুলৰ থোপা ফুলৰ মালা পইচা এনেধৰণে অনুৰাগীসকলে আগবঢ়াইছে আৰু ইয়াকে লৈ কিছুমানে বহুত বেছি বিতৰ্ক কৰি আছে আপোনালোক সকলোলৈ মই অনুৰোধ জনাইছো এনেধৰণৰ যে বিতৰ্ক কোনেও নকৰে ডিমৰীয়াবাসীৰ ৰাইজে কেতিয়াও জুবিনদাৰ
অনুৰাগীসকলে দিয়া পইচা হৰলুকি কৰিব তেনেকুৱা কথা আপোনালোকে নাভাবিব। তেনেকুৱা কথা ভাবিলে আচলতে মনতে দুখ লাগে। সকলোলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, সেনেকুৱা যেন আপোনালোকে বিতৰ্ক নকৰে। আৰু চেনেলসমূহলৈও আমি অনুৰোধ জনাইছোঁ, এনেধৰণৰ বাতৰি যেন প্ৰকাশ কৰি আমাৰ ডিমৰীয়াবাসী ৰাইজৰ মনত যেন দুখ নিদিয়ে। কেতিয়াও হৰলুকি কৰাৰ কথা কোনেও ভাবিবই নোৱাৰে। প্ৰশাসনে এই পইচাখিনিৰ সঠিক ব্যৱস্থা জুবিনদাৰ সমাধিক্ষেত্ৰৰ কামতে লগাব আৰু প্ৰশাসনৰ হাতলৈ যাব এই পইচা। তেখেতসকলে নিজ জুবিনদাৰ সমাধিক্ষেত্ৰৰ কামত সেই পইচা ব্যৱহাৰ কৰিব। আপোনালোকে কোনেও বিতৰ্ক নকৰিব। আৰু এটা কথা মই ইয়াতে সংযোগ কৰিব বিচাৰিছোঁ, কোনেও আচলতে কোনো অনুৰাগীকে কোৱা হোৱা নাই যে আপোনালোকে ইয়াতে পইচা দিয়ক। তেখেতসকলে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই নিজে তেখেতসকলে কোনোবাই যদি চাকি ধূপ জ্বলাইছে, কোনোবাই যদি গামোচা দিছে, কোনোবাই আকৌ এনেদৰে পইচাও দিছে। কোনেও যাতে এই কথাটোক লৈ যাতে বিতৰ্ক নকৰে, এই যে দান পাত্ৰ এটা বিতৰ্ক চলি আছে, এই কথাটোক লৈ কোনেও বিতৰ্ক নকৰিব। এইপিনে চাওক গামোচাৰ বাবে এই এটা বাকচ, এইপিনে এটা বাকচ, আৰু এইটো চাইডত চাওক ইয়াতেও এটা বাকচ, আৰু এতিয়াও চাওক পইচাবোৰ এনেকেই পৰি আছে চাওকচোন। সেইবাবেহে বাকচটোৰ ব্যৱস্থা কৰিছিলে প্ৰশাসনৰ সন্মতিত। আৰু এনেধৰণৰ বিতৰ্ক নকৰিবলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ সকলোকে। কি ক'ব, যিটো মানে দান পাত্ৰ বিতৰ্ক চলি আছে, আচলতে কোনোবাই ভাবিব পাৰে নেকি জুবিনদাৰ অনুৰাগীয়ে দিয়া পইচাখিনি কোনোবাই হৰলুকি কৰিব? আচলতে এইবিলাক অযথা বিতৰ্ক। আৰু আমি লক্ষ্য কৰিছোঁ যে যিটো সময়ৰ পৰা সোণাপুৰ এই স্থান নিৰ্ধাৰণ কৰা হৈছে, এছামে এই সোণাপুৰৰ স্থানক লৈ বিতৰ্ক অব্যাহত ৰাখিছে। সকলোৱে আচলতে নিজৰ নিজৰ স্থানত প্ৰিয় শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন হোৱাটো বিচাৰিছিলে। তাত আমাৰ দ্বিমত নাই, কিন্তু যিহেতু পৰিয়ালৰ লোকে সোণাপুৰ গুৱাহাটী মহানগৰীৰ আশে পাশে হোৱাটো বিচাৰিছিলে, আৰু তাৰ ভিত্তিতে চৰকাৰে বা প্ৰশাসনে এই সোণাপুৰৰ এই কমাৰকুছি স্থানটো নিৰ্বাচন কৰিছিলে। আৰু এই যিটো দান পাত্ৰৰ বিতৰ্ক আহিছে, ইয়াত বিতৰ্ক বুলিব লগা একো নাই। আৰু আচলতে এয়া এক অযথা বিতৰ্ক, কিয়নো যিসকল অনুৰাগীয়ে আহিছিলে শেষকৃত্যস্থলীত আহি উপস্থিত হৈছিলে শ্ৰদ্ধা জনাবৰ কাৰণে, তেওঁলোকে কোনোবাই হাতত গামোচা আনিছিলে, কোনোবাই নাহৰ পুলি আনিছে, কোনোবাই ফুল এপাহি দি পুষ্পাঞ্জলি অৰ্পণ কৰিছে, আৰু শেষত তেওঁলোকে কিছুৱে পইচা পাতিৰে তেওঁলোকে তাতে দি সেৱা জনাইছে। তাত কোনেও কাকো কোৱা নাই যে তাত পইচা দি সেৱা কৰিব লাগে। এইটো আত্মাৰ নিজৰ সন্তুষ্টিৰ কাৰণে তেওঁলোকে দিছে। আৰু এটা সময়ত এনেকুৱা হৈছিলে পইচা বহুখিনি হৈছিলে, আৰু এই পইচাসমূহ ওচৰত যি চাকি আছিলে এই চাকিত পৰাৰ উপক্ৰম হৈছিলে বা আশে পাশে সিঁচৰিত হৈ পৰিছিলে, যাৰ কাৰণে স্থানীয় উপস্থিতসকলে আলোচনা কৰি যে এই পইচাসমূহ সিঁচৰিত হৈ পৰিছে, আৰু হয়তো কোনো ইয়াত ইমান মানুহ হেজাৰ হেজাৰ মানুহ আহিছে, কোনোবা দুষ্ট প্ৰকৃতিৰ মানুহে হয়তো সেয়া পইচা ইফাল সিফাল কৰিবও পাৰে, সেই বুলি ভাল ভাবি আচলতে এটা বক্সৰ যোগাৰ কৰা হৈছিলে, আৰু বক্সত এই পইচাসমূহ তাত ভৰাই ৰখা হৈছিলে। ইয়াত অন্য কোনো কথা চিন্তা কৰা হোৱা নাছিলে। পইচাখিনি যাতে ভালদৰে থাকে, সংৰক্ষণ হৈ থাকে, সেয়া চিন্তা কৰিহে ব্যৱহাৰ কৰিব পাৰে জুবিনদাৰ। প্ৰশাসনে ব্যৱহাৰ কৰে নে পৰিয়ালৰ লোকে ব্যৱহাৰ কৰে সেই কথা আমি নকওঁ। পইচাখিনি যাতে ভালভাৱে থাকে, তাত কোনেও হেৰফেৰ কৰিব নোৱাৰে বা সিঁচৰিত হৈ নাথাকে, চাকিত জ্বলি নাযায়, তাৰ কাৰণে আচলতে স্থানীয় লোকসকলে আলোচনা কৰি এটা বক্স যোগাৰ কৰি বক্সটোত পইচাখিনি ভৰাই থৈ দিছিলে। সেই মূল কথা।